নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো আপোনালোক ভালে আছেনে? নিশ্চয় ভালে আছে, কাৰণ এতিয়া বতৰটো বহুত ধুনীয়া আৰু চব ফালে এটা ফূৰ্তিৰ যেন পৰিৱেশ বা বতৰ বুলি ক'ব পাৰি। সকলোবোৰ মানুহৰ মুখত এটা ফূৰ্তিয়ে দেখা গৈছে, যিহেতু নতুন বছৰৰ এটা ধুনীয়া পৰিৱেশ। চবৰে মনত ফূৰ্তি মানে ইফালে ফুৰোঁ সিফালে ফুৰোঁ, পিকনিকলৈ যাওঁ বা আৰু এটা এতিয়া বতৰ চলিছে পিকনিকৰ লগতে নতুন বছৰৰ লগত বহুত বিয়া হৈছে। বিয়াৰো বৰ ধুনীয়া এটা বতৰ হৈছে এতিয়া। বিয়ালৈ যোৱা, বিয়া খাব যোৱা বা পিকনিক যোৱা, মানে যিকোনো প্ৰকাৰে মুঠতে একদম ফুৰিবলৈ যোৱা বতৰ এতিয়া। আৰু সেই হিচাপে মই ভাবোঁ আপোনালোক সকলোৱে ফূৰ্তিতে আছে, বেছ আনন্দতে আছে সকলোৱে। আৰু ময়ো ক'ব গ'লে ভালেই আছোঁ আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত। আৰু মই মোৰ এই চৌকাটো দেখিছে কেনেকৈ বহলা বহলকৈ এৰি গ'ল। 6টা মাহ মই তেনেকৈ তাক আৰ বেৰ কৰি পেলাই লুকুৱাই থৈ দিওঁ আৰু ঠাণ্ডা দিনতহে উলিয়াওঁ। আৰু যিহেতু ঠাণ্ডা দিনতহে মই পাৰোঁ, কাৰণ গৰম দিনত আমাৰ ইয়াত বহুত বেছি গৰম। জুইৰ কথা মানে ভাবিবই নোৱাৰি, জ্বলোৱাটো বহুত দূৰৰ কথা, বহুত বেছি গৰম। আৰু ঠাণ্ডা দিনত চৌকাটো লাগে মানে বহুত ক্ষেত্ৰতে লাগে। ব্যৱহাৰ কৰি বহুত ভাল পাওঁ, ভাত বনায়ো বহুত ভাল পাওঁ। আৰু চৌকাত বনোৱা ভাত তৰকাৰীখনৰ সোৱাদেই বেলেগ, সেইটো হয়তো সকলোৱে বুজি পায়। সেইটো এটা বেলেগ তৃপ্তি চৌকাত বনোৱা। আৰু চৌকাটো মই মুচিলোঁ আজি আকৌ এবাৰ ঠাণ্ডা দিনকেইটা চলিবলৈ। আৰু সৰু সৰু মাছ কেইটামান আছিলে, এইকেইটাকো বাছি লৈছোঁ। বাছি আৰু দিনৰ ভাগৰ কামহে এইখিনি বাছি মই থৈ দিম। এতিয়া ৰাতিহে বনামগৈ চাগে, কাৰণ এনেকুৱা কিছুমান কামেই আছে আজি হাতত লৈছোঁ যিবিলাক মই ঘৰত থাকি পেলাই কৰিবলগীয়া কাম যিহেতু, কিন্তু আজিৰ দিনটোহে মই ছুটি পাইছোঁ, সেইটো কাৰণে। আৰু চৌকাটোৱে সঁচাকৈ বহুত কিছুমান স্মৃতি মনলৈ আনে। আগতে আমাৰ মায়েহঁতে আমাক ইমান কষ্ট কৰি কিমান কষ্ট কৰি আমাক খুৱাইছিলে। আমাৰ মনত আছে, একেবাৰে ভয়ংকৰ ঠাণ্ডা, একেবাৰে থৰথৰকৈ কঁপি থকা ঠাণ্ডাটো ঠাণ্ডা পানী দি ধুই যিকোনো বস্তু বা চৌকাত কাঁহী বাতি ব্যৱহাৰ কৰা ডেক্সি কেৰাহী মাজিও আমাক ভাত বনাই খুৱাইছিলে। আৰু ভয়ংকৰ গৰম, যেতিয়া ফেনৰ ওচৰৰ পৰা আঁতৰিব নোৱাৰা গৰমতো এনেকৈয়ে চৌকাত ভাত বনাই আমাক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিছিলে। আৰু তেতিয়াতো এটা দুটা ল'ৰা ছোৱালী নাছিলে, ভালেকেইটা ল'ৰা ছোৱালীক কিমান কষ্টকৈ ডাঙৰ দীঘল কৰিলে। অথচ আমি তেতিয়া কিন্তু বুজি পোৱা নাছিলোঁ। এতিয়া মনত পৰিলে বহুত বেছি বেয়া লাগে। সেইটো কাৰণে চৌকাটো জ্বলাওঁ আৰু মাহঁতক একচুৱেলি ক'ব গ'লে মনত পেলাওঁ। এই চৌকাৰ যিটো পৰিৱেশ আৰু ইমান ধুনীয়া এটা, এইটো ক'ব গ'লে এটা কি ক'ম, অকল পৰিৱেশ বুলি কোৱাটো হয়তো ভুল হ'ব। এইটো এটা চৌকাও এটা ধুনীয়া সংস্কৃতি, এটা কলা। চৌকা এটা বনোৱা, তাত ভাত তৰকাৰী বনোৱা, চৌকাটো জ্বলোৱা, ইও এটা বৰ ধুনীয়া কলা বা ইতিহাসৰ পৰা চলি অহা এটা চৌকাত ভাত বনোৱা সংস্কৃতি। ভাল লাগে। মানুহ মাত্ৰেই সকলোৰে ঘৰত জ্বলায় চৌকা, আৰু মই বহুত বেছি ভাল পাওঁ। কিন্তু গৰম দিনত ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইটো আৰু বৰ বেয়া লাগে, নোৱাৰোঁ, শাৰীৰিকভাৱেই নোৱাৰোঁ, কষ্ট পাওঁ। আৰু চৌকাটো দেখিছেনে মোৰ একদম কেনেকুৱা তাৰ অৱস্থাটো। আৰু এই চৌকাটো দেখিলে অৱশ্যে মোৰ এটা কথা হাঁহি উঠে, কি জানে, বছৰি বছৰি তাক মই সেই ভাঙি চাঙি যোৱাবিলাক হাতেদি লিপি লিপি মিলাওঁতে তাৰ বছৰি চেহেৰাটো বেলেগ হৈ গৈ থাকে। এই বছৰ যদি তাৰ এইটো চেহেৰা, অহা বছৰ ভাঙি চিঙি আকৌ যেতিয়া মুচিম আৰু অকণ বেলেগ এটা চেহেৰা ওলাব। বেচেৰা এনেকুৱা বেলেগ বেলেগ চেহেৰা বছৰি বছৰি হৈ গৈ থাকে। বাৰু যি কি নহওক, আজি ইমানকণেই এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। সকলোৰে নতুন বছৰৰ দিনকেইটা বহুত ভালকৈ আহক, তাকে আশা কৰিলোঁ। যদিও দুখ লাগে, জীৱনৰ পৰা এটা বছৰ গ'ল আমাৰ। তেওঁ আগন্তুক আহি থকা দিনবিলাক, যিকেইটা দিন থাকোঁ, ভাল হওক, সকলোৰে ভাল হওক, সকলোৰে সুখ হওক, আৰু সকলোৱে সুস্বাস্থ্যত থাকক, তাকে আশা কৰোঁ। আৰু আজি মই এটা চমু ভিডিঅ' লৈ আহিছিলোঁ। ইমানতে সামৰণি মাৰি ধন্যবাদ।